হিয়াৰামুথু জুবিন গাৰ্গ ঢুকুৱা আজি 22 দিনে হয় আৰু জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো লৈ পেলাই অসমৰ জনসাধাৰণ মৰ্মাহতৰ শোকত অকল মৰ্মাহত বুলি ক'লে কম হ'ব সাংঘাতিকভাৱে অসমৰ জনসাধাৰণ ক্ষোভিত হৈছে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ জুবিন গাৰ্গৰ এই মৃত্যু হিচাপে স্বাভাৱিক মৃত্যু হিচাপে অসমৰ মানুহে গ্ৰহণ কৰা নাই আনকি অসম চৰকাৰেও মুখ্যমন্ত্ৰী নিজে ক'বলৈ বাধ্য হৈ গ'ল তেওঁক হত্যা কৰা হৈছে আৰু সেই হত্যাৰ অভিযোগ যিসকলৰ বিৰুদ্ধে আহিছে তেওঁলোকৰ কিছুমানক কৰায়ত্ব কৰিছে কিন্তু ইমান দিন পিছলৈকেও যিটো জাষ্টিচ জুবিন গাৰ্গৰ ক্ষেত্ৰত বিচৰা হৈছিল ন্যায় লাগে এটাই আৱাজ অসমৰ জনসাধাৰণৰ জুবিন গাৰ্গৰ হত্যাৰ ন্যায় লাগে এই ন্যায়ৰ ক্ষেত্ৰত আজিলৈকে আমি কোনো আশাৰ ৰেঙনি দেখা নাই নেদেখাৰ কাৰণটোৱে হৈছে যে যথেষ্ট লেহেমীয়া গতিত তদন্ত চলিছে আৰু এই তদন্তৰ গতিধাৰাক লৈ পেলাই অসমৰ মানুহে ক্ষুব্ধও হৈছে আমিও স্বাভাৱিকতে এই ক্ষেত্ৰত কিছু দাবী উত্থাপন কৰিছিলোঁ অল্লতা ৰাজনৈতিক দলে আমি একেলগে বহিও দাবী উত্থাপন কৰিছিলোঁ আমি বিচাৰিছিলোঁ যে এই তদন্ত সঠিকভাৱে আৰু খুব ক্ষিপ্ৰতাৰে কৰা হওক আৰু যিসকলে হত্যা কৰিলে জুবিন গাৰ্গক তাৰ বিচাৰ কৰি পেলাই শাস্তি প্ৰদান কৰি পেলাই জুবিন গাৰ্গৰ হত্যাৰ ন্যায় অসমৰ জনসাধাৰণক দিয়ক গৰিমা গাৰ্গকো সেই ন্যায় তেওঁৰো প্ৰয়োজন তেওঁকো দিয়ক এই ন্যায় আমি বিচাৰি পেলাই আমি আন্দোলনমুখৰ হৈ আছিলোঁ কিন্তু কিছুদিনত কিছু ঘটনা মুখ্যমন্ত্ৰীৰ মুখেৰেও প্ৰকাশ হৈছে আনভাৱেও ৰাইজেও কিছুমানে প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ এটা ৰাজনীতি চলিছে এই যে ৰাজনীতি চলিছে এই অভিযোগটো উত্থাপিত হৈছে আমিও স্বাভাৱিকতে বিচাৰিছোঁ যে কোনো ৰাজনীতি যাতে এই তদন্তত নাহে জুবিনৰ হত্যাক লৈ পেলাই কোনো যাতে ৰাজনীতি নহয় এই কথাটো আমিও দৃঢ়তাৰে বিশ্বাস কৰোঁ আৰু আমি সেইটো বিচাৰিছোঁ যদিও মই ৰাজনৈতিক মানুহ তথাপি কিন্তু আমি অসমৰ জনসাধাৰণৰ লগতে সম্পৃক্ত হৈ আছোঁ আমি সেইকাৰণে এটা নিৰ্দিষ্ট দাবী উত্থাপন কৰিছিলোঁ সল্লতা ৰাজনৈতিক দলে আমি বিচাৰিছিলোঁ যে হাইকোৰ্টৰ চিটিং জাজৰ প্ৰত্যক্ষ মনিটৰিঙত তদন্তটো চলক তাৎক্ষণিকভাৱে অৱশ্যে মুখ্যমন্ত্ৰীয়ে হাইকোৰ্টৰ চিটিং জাজ এজনক এই তদন্তৰ লগত যুক্ত কৰিছে আয়োগ গঠন কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু লগে লগে আনুষংগিক কিছু দাবীও আমি উত্থাপন কৰিছিলোঁ যে তদন্ত যাতে সঠিকভাৱে নিৰপেক্ষভাৱে হয় তাৰ কাৰণে সকলো বিৰোধী ৰাজনৈতিক দলৰ লগত মুখ্যমন্ত্ৰীয়ে বৈঠক কৰক যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছে যে বিৰোধী পক্ষই কোনো পৰামৰ্শ তেওঁক দিয়া নাই কিন্তু তেওঁ পৰামৰ্শ বিচৰাও নাই তেওঁৰ এটা দায়িত্ব তেওঁ সাংবিধানিক হেড হিচাপে এই যি ঘটনাই অসমখন জোকাৰি গৈছে অসমৰ মানুহক ৰাজপথলৈকে উলিয়াই আনিছে অসমৰ মানুহ মৰ্মাহত হৈছে খবৰ জ্বলি আছে তেনে এক অৱস্থাত সকলো পক্ষকে লগত লৈ পেলাই আলোচনা বিলোচনা মুখ্যমন্ত্ৰীয়ে কৰিব লাগিছিল আমি সল্লতা ৰাজনৈতিক দলো সেই দাবী উত্থাপন কৰিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে হয় এছেম্বলি মাতি আলোচনা কৰক আমি এছেম্বলি মতাতকৈ সকলো ৰাজনৈতিক দলক লৈ পেলাই এটা আলোচনা মুখ্যমন্ত্ৰীয়ে কৰক যাতে আমি ঐক্যবদ্ধভাৱে জুবিনৰ এই তদন্তক আগবঢ়াই নিব পাৰোঁ কিন্তু মুখ্যমন্ত্ৰী সেই কামটো নকৰি এতিয়া বিৰোধী ৰাজনৈতিক দলকেই তেওঁ দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁৰ যিটো ভূমিকা আছিল মুখ্যমন্ত্ৰী হিচাপে সেই ভূমিকা তেওঁ পালন কৰা নাই আনফালে আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে জুবিনৰ মৃত্যুক লৈ পেলাই এই বক্তব্যত আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু এনেধৰণে তদন্তটো লেহেমীয়া কৰা বা তদন্তক বিপথে পৰিচালনা কৰা যেন আমাৰ অনুভৱ হৈছে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় বুলি দিলেই এই মানুহ কেইজনমানক এৰেষ্ট কৰা চামকানু বা ইহঁতক এৰেষ্ট কৰা শৰ্মাহঁতক এৰেষ্ট কৰাৰ জৰিয়তে তেওঁ ন্যায় প্ৰদান কৰাৰ বিষয়টো কৈছে যে আমি ন্যায় প্ৰদান কৰিলোঁ আমি সেইটোক ন্যায় বুলি নকওঁ আমাৰ স্পষ্ট মত যেতিয়ালৈকে যিসকলে হত্যা কৰিলে হত্যাৰ ষড়যন্ত্ৰত যুক্ত হৈ গ'ল তেওঁলোকক চিহ্নিত কৰি তদন্ত সাপেক্ষে কোৰ্টত বিচাৰ কৰি পেলাই যেতিয়ালৈকে শাস্তি নিদিব তেতিয়ালৈকে জুবিন হত্যাৰ কোনো ন্যায় আমি পাব পাৰা বুলি নাভাবোঁ আমাৰ স্পষ্ট বক্তব্য সেইটো ন্যায় হ'ব নোৱাৰে যেতিয়ালৈকে দোষীয়ে শাস্তি নাপাব আৰু তাৰ কাৰণে আমি কেটেগৰিকেলি সিদ্ধান্ত লৈছিলোঁ যে অন্ততঃ জুবিনৰ হত্যাৰ এই বিচাৰ তদন্ত শেষ কৰি পেলাই বিচাৰটো ফাষ্ট ট্ৰেক কোৰ্টত যাতে হয় ফাষ্ট ট্ৰেক কোৰ্টত যদি হয় তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে দোষীক শাস্তি দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব আনহাতে দোষীক যদি শাস্তি দিব লাগে এই ঘটনা তদন্ত যদি উন্মোচিত হ'ব লাগে তদন্তৰ মাজেদি তেতিয়াহ'লে এনেকৈ কেছ আহিব লাগিব তদন্ত ইমান তললৈকে হ'ব লাগিব যাতে দোষী হাৰি যাব নোৱাৰে
নম কৰি এটা তদন্ত কৰিলো, কোৰ্টত চাৰ্জশ্বিট দিলে পুলিচে। চাৰ্জশ্বিট দিয়াৰ পিছত কেছটো দোষী হাৰি গ'ল, দোষী ৰক্ষা পালে হাৰি গ'ল, আমাৰ আইন ব্যৱস্থাৰ মাজেদি হাৰি গ'ল। এইটো আমি ন্যায় বুলি বিবেচনা নকৰোঁ। এই ন্যায় আমাক লাগে যাতে দোষীক শাস্তি প্ৰদান কৰিব পাৰে, আৰু সেই দায়িত্ব হৈছে চৰকাৰৰ, মুখ্যমন্ত্ৰীৰ সেই দায়িত্ব। তদন্ত এনেকৈ কৰাওক যাতে দোষী হাৰি যাব নোৱাৰে তদন্তৰ ক্ষেত্ৰত। কিন্তু এই তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আন এটা বিষয় উত্থাপন কৰিছে যে তেওঁ ফাষ্ট ট্ৰেকত যোৱাৰ কথাটো এতিয়ালৈকে ঘোষণা কৰা নাই। আমি দাবী কৰিছোঁ ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰটো হওক। আনহাতে যেহেতু ঘটনাটো ঘটিছিল ছিংগাপুৰত এতিয়ালৈকে চিট যোৱা নাই। এটা সময়ত কৈ দিলে মুখ্যমন্ত্ৰী, এনেকৈ কৈ দিলে যে ছিংগাপুৰত আমাৰ চিট গৈছে, এনেকৈ ক'লে। তাৰপিছত আমাৰ ডিজিপিয়ে ক'লে নাই আমি যাবৰ কাৰণে সাজু হৈ আছো, গভৰ্ণমেণ্টৰ পৰা ছিগনেল পালে আমি যাম। কিন্তু গভৰ্ণমেণ্টৰ পৰা ছিগনেল নোপোৱাটো আমি এটা বিজেপি চৰকাৰৰ এটা ডাঙৰ ব্যৰ্থতা বুলি বিবেচনা কৰিছোঁ, কাৰণ তেওঁলোকৰ ডবল ইঞ্জিন চৰকাৰ। ইয়াতে যেনেকৈ বিজেপিৰ নেতৃত্বৰ চৰকাৰ আছে, মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা, ঠিক তেনেকৈ কেন্দ্ৰতো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিৰ এই চৰকাৰ, বিজেপিৰে চৰকাৰ চলি আছে। আৰু আমি এই সংযোগটো দেখিছোঁ যে আমাৰ এজন অসমৰ মানুহ, অসমৰ লোক, যিজন জুবিন গাৰ্গৰ লগত খুব নিবিড় সম্পৰ্কত আছিল, মেনেজাৰো আছিল তেওঁৰ, এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা নিজেই বৈদেশিক মন্ত্ৰালয়ৰ মন্ত্ৰী হৈ আছে। এই বৈদেশিক মন্ত্ৰালয়ৰ এইটো বিষয় যে ছিংগাপুৰত গৈ পেলাই তদন্ত কৰাৰ কথাটো ইমান দিনে সমাধা হ'ব লাগিছিল। কাৰণ আমি জানো এমলেট আমাৰ হৈছে যে ছিংগাপুৰৰ লগত মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, যে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিটো আছে। আমি জানো এই ট্ৰিটি আছে, এতিয়া কেন্দ্ৰীয় চৰকাৰেও কৈছে যে এই ট্ৰিটি আছে। এই ট্ৰিটি যদি আছে তেতিয়াহ'লে বিদেশত গৈ পেলাই আমাৰ দেশৰ পুলিচে তদন্ত কৰিব পাৰে, সেই ট্ৰিটি মতে, এমলেট মতে তদন্ত হ'ব পাৰে। কিন্তু আজি বিজেপি চৰকাৰ কেন্দ্ৰত থকা স্বত্বেও এই এমলেটৰ সহযোগ, এমলেট যিহেতু আছে, এই ট্ৰিটি যিহেতু আছে, তেতিয়াহ'লে এতিয়ালৈকে অসমৰ চিট কেলে গৈ পেলাই ছিংগাপুৰত তদন্ত কৰা নাই। আজি বহুদিন হৈ গ'ল, 22 দিন হৈ গ'ল। এতিয়া বহু তথ্য পাতি হয়তো বিলোপ হ'ব পাৰে, বা তাতে যিসকল আছে, যিসকল দোষী বুলি আমি ভাবিছোঁ, যিসকলে ইয়াতখনত আছিলে, তেওঁলোকে এই তথ্য পাতি বিলুপ্তও কৰিব পাৰে। এই সকলো ঘটনা পুংখানুপুংখভাৱে তদন্ত কৰাৰ কাৰণে এতিয়ালৈকে চিট গৈ পেলাই, SIT গৈ পেলাই ছিংগাপুৰ পোৱা নাই। এইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা ব্যৰ্থতা বুলি আমি গণ্য কৰিছোঁ। আৰু আমি স্পষ্টভাৱে কৰিব বিচাৰিছোঁ যে তাৎক্ষণিকভাৱে এতিয়া এমলেট যিহেতু আছে, এমলেট থকা স্বত্বেও ছিংগাপুৰলৈকে কিয় আমাৰ তদন্তকাৰী দল যোৱা নাই? তদন্তকাৰী দল গৈ পেলাই তাৰ তথ্য পাতি সংগ্ৰহ কৰি যিসকল এই ঘটনাৰ লগত যুক্ত তেওঁলোকক কৰায়ত্ব কৰি পেলাই তদন্তৰ তৎপৰতা বঢ়াব লাগে, আৰু কোৰ্টলৈকে, মানে ফাষ্ট ট্ৰেক কোৰ্টলৈকে বিচাৰটো আনিব লাগে। আৰু এতিয়া যিহেতু হাইকোৰ্টৰ জাজ এজনক মনিটৰ কৰিবলৈ আয়োগ গঠন কৰি দিছে, তেওঁৰ কামে নিশ্চিতভাৱে ইয়াক ত্বৰান্বিত কৰিব পাৰে, এইটোক আমি আদৰণি জনাইছোঁ। আৰু এই কামখিনি নকৰি পেলাই প্ৰতিনিয়ত জুবিন গাৰ্গৰ হত্যাৰ এই বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰীৰ যিবিলাক তৰল মন্তব্য দিছে, বিশেষত আমি জাষ্টিছ দিলোৱেই বুলি কৈ তেওঁ গোটেই কথাটোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে। ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু অসমৰ জনসাধাৰণক ন্যায় লাগে, আমি ন্যায় বিচাৰিছোঁ। কিন্তু আমি দেখিছোঁ তদন্তৰ নামত তদন্তৰ বহু কথা বতৰা বাহিৰলৈকে ওলাই আহিছে। কেনেকৈ ওলাই আহিছে সেইটো বিধিগত হয় নে নহয়, এই বিষয়টো চাব লাগিব। আৰু কিছুমান উপৰুৱা কথা বতৰা, যিবিলাক বিষয় বেলেগ ধৰণে তদন্ত কৰিব লাগে, যেনেকুৱা ফাইনেন্সিয়েল মেটাৰ যিবিলাক আছে, এই ফাইনেন্সিয়েল মেটাৰবিলাক তদন্তৰ আওতাত থাকক, তদন্ত বেলেগ ধৰণে হওক, তাৰ কাৰণে বেলেগ ধৰণৰ FIR হওক, যে প্ৰচুৰ পৰিমাণৰ ধন সম্পত্তি এতিয়া শ্যামকানু মহন্তই কেনেকৈ উপাৰ্জন কৰিলে, এইবিলাক কথা বতৰা তদন্তত আহিব লাগে। এতিয়া মুখ্যমন্ত্ৰী কৈছে শ্যামকানু মহন্তৰ লগত তেওঁৰ কোনো বিশেষ সম্পৰ্ক নাই, বা শ্যামকানু মহন্তৰ সাংস্কৃতিক এই যি ফেষ্টিভেল পতাৰ যিটো বিষয়, এই ফেষ্টিভেল পতাৰ বিষয়তো তেওঁ কৈছে এইটো বিজতৰীয়া অসমৰ সংস্কৃতিৰ তেওঁক প্ৰতিনিধিত্ব নকৰে। এই কথা আমি সমৰ্থন কৰোঁ। শ্যামকানু মহন্তই বিজতৰীয়া সংস্কৃতিৰ যিটো কৰিছে সেইটো অসমৰ সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ লগত আমাৰ দ্বিমত নাই। কিন্তু শ্যামকানু মহন্তক আজি লাভৱান্বিত কৰাৰ কাৰণে এইখন চৰকাৰৰ বিভিন্ন বিভাগে যি ধৰণে ফাইনেন্সিয়েল হেল্প দিছে, এই বিষয়টো ফাইনেন্সিয়েল মেটাৰ হিচাপে বেলেগ অভিযোগ হিচাপে বিচাৰ বিবেচনা হওক। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ বিষয়ৰ যিটো তদন্ত, সেই তদন্ত ক্ষিপ্ৰতাৰে কৰক। তাৰ কাৰণে এমলেট থকা স্বত্বেও এতিয়া কিয় যাব পৰা নাই, চিন্তাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীয়ে আমাক দিয়ক। আমি বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ পৰা স্পষ্ট ব্যাখ্যা যে এমলেট আছে, এমলেট
থাকা সত্ত্বেও ত্ৰিটি থাকা সত্ত্বেও আজি ছিংগাপুৰত আমাৰ সিট গঠন তেওঁ কৰিছে আমাৰ আৰক্ষীয়ে গৈ পেলাই কিয় তদন্ত সমাপন কৰা নাই বা যিসকল তাত যুক্ত আছিল তেওঁলোকক কিয় কৰায়ত্ব কৰিব পৰা নাই তাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীয়ে দিব লাগিব আৰু আমি বিচাৰিছো এতিয়াও বিলম্ব যথেষ্ট হৈছে আৰু বেছি বিলম্ব নকৰি তাৎক্ষণিকভাৱে সমস্ত ঘটনাৰ তদন্ত কৰি পেলাই এনেকৈ কেছটো তদন্ত সাপেক্ষে কোৰ্টলৈকে আহিব লাগে যাতে দোষী হাৰি যাব নোৱাৰে দোষী যদি শাস্তি নাপায় কিছুদিন জেলত ৰাখিলো 6 মাহ 7 মাহ এনেকৈ জেলত ৰাখি পেলাই তাৰ পিছত জামিন পাই গুচি গ'ল আসামী হাৰি গ'ল আৰু কোনো শাস্তি তেওঁলোকৰ নহল তেতিয়াহ'লে অসমৰ জনসাধাৰণৰ কাৰণে ইয়াতকৈ আৰু দুখৰ কথা হ'ব নোৱাৰে কাৰণ জুবিন গাৰ্গে আমাৰ জাতিটোক ভূপেন হাজৰিকাৰ পিছত এটা পৰিচয় দিছিলে আৰু সেই পৰিচয় আমি হেৰুৱাই পেলাইছো তাৰ ভিত্তি আমি হেৰুৱাই পেলাইছো জুবিনক হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰী নিজেও কৈছে আমিও অনুভৱ কৰিছো তাত হত্যা কৰা হৈছে কাৰণ হত্যাৰ অভিযোগ আহিছে হত্যাৰ অভিযোগ যদি নাহিলেহেঁতেন আমি হত্যাৰ কথাটো নকলোহেঁতেন কিন্তু হত্যাৰ অভিযোগ আহিছে এইটো যদি হত্যাই হয় সেই অভিযোগে যদি থাকে তেতিয়াহ'লে এই অভিযোগ সাব্যস্ত হ'ব লাগে এই অভিযোগ মৰ্মে তদন্ত হৈ পেলাই দোষীসকলক আজি কৰায়ত্ব কৰা শাস্তি প্ৰদান কৰা ৰিগৰাছ পানিছমেণ্ট দিয়াৰ ব্যৱস্থাটো তাৎক্ষণিকভাৱে হ'ব লাগে অনন্ত কাললৈকে আমি ইয়াক অপেক্ষা কৰিবলৈ ৰাজি নহয় আমি আশা ৰাখিছো এই ধৰণে আগবাঢ়ক আৰু ৰাজনীতি কৰাটো মুখ্যমন্ত্ৰী বন্ধ কৰক বিৰোধী ৰাজনৈতিক দলবিলাকে মই নাভাবো যে আমি ৰাজনীতি কৰিছো আমাৰ বিভিন্ন প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো কোনো কোনো ৰাজনৈতিক নেতাই উত্থাপন কৰিছে কিছুমান প্ৰশ্ন এইটো ৰাইজৰো প্ৰশ্ন এই প্ৰশ্ন উত্থাপন কৰিলে ৰাজনীতি কৰা হয় তেওঁ যে আবুল তাবুল কৈ পেলাই গোটেই বিষয়টোক লঘু কৰি পেলাইছে সেইটো ৰাজনীতি নহয় কিন্তু আমাৰ দৃষ্টিভংগীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ এই বিষয়টোত ৰাজনীতি আৰম্ভ কৰিছে আৰু ৰাজনীতি আৰম্ভ কৰি পেলাই গোটেই বিষয়টোক লঘু কৰিবলৈ বিচাৰিছে আমি স্বাভাৱিকতে ইয়াত তীব্ৰ বিৰোধিতা কৰিছো লঘু নকৰি পেলাই তদন্ত সঠিকভাৱে কৰক কৰায়ত্ব কৰক দোষীসকলক ইয়াতে আবুল তাবুল বহুত মানুহক বিভিন্ন অভিযোগত কৰায়ত্ব কৰিছে কিন্তু হত্যাৰ গোচৰত কোন কৰায়ত্ব হৈছে হত্যাৰ গোচৰত সেই তদন্ত সফলভাৱে আগবাঢ়ি যাওক দৰকাৰ হলে ছিংগাপুৰত অনতিপলমে যাওক চিট যাওক যেহেতু আমাৰ এমলেট আছে যোৱাত কোনো অসুবিধা নাই সেইটো কেন্দ্ৰীয় চৰকাৰক তেওঁ কনভিন্স কৰক এই বৈদেশিক মন্ত্ৰীগৰাকীও জুবিন গাৰ্গৰাতী আপোন মানুহে আছিলে লগতে আছিলে একেলগে কাম কৰিছিলে পবিত্ৰ মাৰ্গেৰিটা তেওঁ উদ্যোগ লওক যে এমলেট সহকাৰে এমলেটৰ ভিত্তি কৰি পেলাই আমাৰ তদন্তকাৰী বিষয়াসকল ছিংগাপুৰলৈকে যাওক ছিংগাপুৰলৈকে গৈ তদন্তৰ সকলো তথ্য পাতি সংগ্ৰহ কৰক আৰু যিসকলে হত্যাৰ অভিযোগত অভিযুক্ত হয় তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ দাবী আমি উত্থাপন কৰিছো এই কথাখিনি স্পষ্টভাৱে আমি ক'ব বিচাৰিছো